রকিবুল হুসেন ডাঙরিয়া আমি অতিকৈ লজ্জিত হইছো আপুনি এজন এনেকুৱা প্ৰতাপশালী এমপি হোৱাৰ পিছত আপুনি হিন্দী ভালদৰে ক'ব নোৱাৰে যদি আপুনি হিন্দী ভালদৰে ক'ব নোৱাৰে और कबड्डी में जो लड़का काम करता है उसके पास जाइए और हिंदी सीख लीजिए हिंदी और इंग्लिश बिना पार्लियामेंट में कुछ भाषा की वैल्यू नहीं है आप अभी स्कूल में जाके एडमिशन लीजिए और हिंदी अच्छी तरह से सीख लीजिए इंग्लिश अच्छी तरह से सीख लीजिए इसके बाद पार्लियामेंट में भाषण दीजिए আজি আপোনালোকৰ আগত মই এনেকুৱা এজন এমপিৰ বিষয়ে ক'ব বিচাৰিছো যিজন এমপি অসমৰ ভিতৰত আটাইতকৈ প্ৰতাপশালী এমপি বুলি ক'ব লাগিব কাৰণ এইজন এমপিয়ে ধুবৰী লোকসভাৰ পৰা প্ৰায় 15 লাখ মান ভোট এজন এমপিয়ে পাইছে আৰু ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোটেৰে সেইজন এমপি জয়ী হৈছে সেই এমপিজন হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকে শুনি অতি আচৰিত হ'ব যে এইজন এমপিয়ে সৰ্বপ্ৰথম পাৰ্লিয়ামেন্টত এটা ভাষণৰ সুযোগ পাইছিল আৰু সেই ভাষণত তেখেতে ভাষণ দি কৈছে যে गांव का जो लड़का लड़की अच्छा काम खेलता है और नौकरी मिलता है और नौकरी कहाँ का मिलता है अभी वो बोल दिया कि एयर इंडिया में नौकरी मिलता है रिसर्च बैंक ऑफ इंडिया में नौकरी मिलता है ये এই কেটা অনুষ্ঠানৰ নাম তেখেতে উল্লেখ কৰিছে যে যদি কোনোবা লৰা ছোৱালীয়ে কেৰম খেলে তেতিয়াহলে এইবিলাক অনুষ্ঠানত তেখেতসকলৰ চাকৰি হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক মই সিধা প্ৰশ্ন এটা কৰিছো আপুনি অসমত কিমান বছৰ কাল মন্ত্ৰিত্ব হিচাপে আপুনি কিমান বছৰ কাল কাৰ্য অতিবাহিত কৰিছে সেই কাৰ্যকালৰ ভিতৰত আপুনি এটা উদাহৰণ দিয়ক যে এজন লৰা বা ছোৱালীক আপুনি কেৰম খেলাৰ মাধ্যমত চাকৰি দিবলৈ সক্ষম হৈছে যদি দিব পৰা নাই তেতিয়াহলে কিয় ভুল বা ভ্ৰান্ত কিছুমান ধাৰণা আমাৰ মানুহবিলাকক দি মানুহবিলাকক বিপথে পৰিচালিত কৰিছে আপুনি ভাবিছে নেকি যে ধুবৰীৰ মানুহবিলাক সম্পূৰ্ণখিনি অশিক্ষিত আপুনি ভাবিছে নেকি যে ইয়াত থকা 30 লাখ মানুহে অশিক্ষিত হেতু ভাবিলে কিন্তু ভুল কৰা হ'ব আপুনি ধুবৰীৰ বাকি সমস্যাবিলাক বিচাৰি নাপালে নে ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি ধুবৰীৰ যি জ্বলন্ত সমস্যা গৰাখহনীয়াৰ সমস্যা ধুবৰীৰ শিক্ষাৰ সমস্যা রাস্তাঘাটৰ সমস্যা মাটিৰ পাট্টাৰ সমস্যা নাগৰিকত্বৰ সমস্যা এই মৌলিক সমস্যাৰ ওপৰত আপুনি এটা শব্দ উচ্চাৰণ কৰাৰ অকাত নহল আপুনি অসমৰ যি বেঞ্চাৰ স্কুলৰ সমস্যা সেই সমস্যা সম্পৰ্কে আপোনাৰ এটা শব্দ উচ্চাৰণ কৰাৰ অকাত নহল যি শিক্ষকসকলে ডাঙৰ ডাঙৰ ডিপ্লোমা উপাধি ডিগ্ৰী লৈ আজি 15 20 25 বছৰ ধৰি বেঞ্চাৰ অনুষ্ঠানত কাম কৰি আছে সেই সকল শিক্ষকে নিজৰ ঘৰত খাই আজি স্কুলত যাই শিক্ষাদান কৰি আছে সেই সকলৰ ওপৰত আপোনাৰ প্ৰশ্ন উত্থাপিত নহল আজি অসমত থকা লাখ লাখ নিবনুৱাসকল আজি চাকৰিৰ কাৰণে তকবকাই আছে তেওঁলোকে কোনো ধৰণৰ কৰ্ম সংস্থান পোৱা নাই সেই সকল সম্পৰ্কে আপোনাৰ মাত নোলালে আপুনি কেৰম খেলাৰ জৰিয়তে গাঁৱত থকা সেই সাধাৰণ ল'ৰা ছোৱালীবিলাকক চাকৰি দিব সেই আশ্বাস দি আছে ইয়াতকৈ লাজ লগা কথা আৰু থাকিব নোৱাৰে আমাৰ যিসকল গাঁৱলীয়া ল'ৰা ছোৱালী তেওঁলোকে যথেষ্ট পৰিশ্ৰমী আৰু তেওঁলোকে নিজে পৰিশ্ৰম কৰি নিজে উপাৰ্জন কৰি চলি থাকে আৰু আপুনি সেই কেৰম খেলাৰ জৰিয়তে আমাৰ মানুহখিনিক বেকাৰ বনাব বিচাৰিছে নেকি আমাৰ মানুহখিনিক অকামিলা কৰিব বিচাৰিছে নেকি আমাৰ তেনেকুৱা কোনো ধৰণৰ বাজেট আপোনাৰ নালাগে আমি স্বনিৰ্ভৰশীল হৈ চলিব পাৰো চলি আহিছো আৰু ভৱিষ্যতে চলিব পাৰিম আপোনাৰ এনেকুৱা স্কিমৰ দ্বাৰাই কোনো এটা জাতি কোনো এটা কমিউনিটি কোনো এটা সমাজ ব্যৱস্থা ডেভেলপ নহয় হেহে আপোনাৰ এনেকুৱা স্কিমৰ প্ৰয়োজন নাই বুলি আমি ক'ব পাৰি গতিকে নালাগে